কৰি মানুহ আহি এই 114 বিঘা চৰকাৰী ভূমি তেওঁলোকে দখল কৰিলে আৰু এতিয়া এই সন্দেহযুক্ত বেদখলকাৰীসকলৰ কাৰণে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে সেই অঞ্চলটোৰ ৰাইজসকল সামগ্ৰীৰ যি বৰঙাতাহলি হেমাবৰী যি চৰকাৰী ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভৰ 114 বিঘা ভূমি একাংশ বেদখলকাৰীয়ে দখল কৰি ৰাখিছে তাৰ ভিতৰত তেওঁলোকৰ বস্তি আছে আৰু তাত প্ৰায় 150তকৈ অধিক বাসগৃহ আছে এয়া ভয়ংকৰ তথ্য আৰু তাৰ ভিতৰত একাংশই মাদ্ৰাসা মছজিদো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু কোৱা হৈছে এই বৰঙাতাহলিৰ হেমবাৰীৰ প্ৰায় 114 বিঘা চৰকাৰী ভূমিত তেওঁলোকে সন্দেহজনকভাৱে প্ৰায় 10-20 বছৰৰ পৰা লাহে লাহে তেওঁলোকে আগ্ৰাসন কৰিবলৈ ধৰিলে আৰু প্ৰথমতে এঘৰ দুঘৰ ব্যক্তি তালৈ আহিছিল প্ৰথমতে তেওঁলোকে তাতেই খুপনি পুতিছিল কিন্তু এতিয়া প্ৰায় 150তকৈ অধিক পৰিয়ালে এই চৰকাৰী ভূমি বেদখল কৰি গাঁও পাতিছে আৰু সেই গাঁৱত একাংশ সন্দেহযুক্ত নাগৰিকৰ গতিবিধি বিভিন্ন অপৰাধজনিত ঘটনা জড়িত থকা লোকৰ আগমন বিভিন্ন ধৰণৰ ঘটনা জড়িত হৈ আহিছে আৰু মধ্য অসমৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে মধ্য অসমত থকা একাংশ সন্দেহযুক্ত নাগৰিকে একাংশ মাতব্বৰে একাংশ মাটিৰ দালালে একাংশ খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি লোৱা মাৰপিট কৰা ঘটনা ভূমিবাদৰ ঘটনা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে মৌন হৈ আছিল সামগুৰি লগতে নগাঁও জিলা প্ৰশাসন কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত সকলো প্ৰান্ততে এতিয়া জেনিয়ে চাই তেনিয়ে কিন্তু চৰকাৰী ভূমিৰ বেদখলকাৰী বহি আছে এইবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু এইটো নতুন ঘটনা নহয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে মধ্য অসম সামগুৰি নগাঁও উজনি অসমৰ গোলাঘাট এইবোৰ অঞ্চলত কিন্তু এতিয়া বেদখলকাৰী কবললৈ বহু মাটি গুচি গৈছে আৰু তেওঁলোকৰ টাৰ্গেট এতিয়া উজনি অসম কিন্তু শেহতীয়াকৈ আজি খুদ এই সামগুৰিৰ অঞ্চলৰ ৰাইজে যি বৰঙাতাহলিৰ যি হেমাগুৰি চৰকাৰী ৰিজাৰ্ভ আছে সেই সামগুৰিৰ বৰঙাতলিৰ স্থানীয় ৰাইজে ওলাই আহিলে তেওঁলোকে এই কথা কৈছে আৰু দৃশ্যাংশ আপোনালোকক দেখুৱাই দিছো এনেকুৱা কথা নহয় যে দৃশ্যাংশ নাই এইবোৰ হৈছে বেদখলকাৰীৰ ঘৰ এয়া হৈছে পৰিস্থিতি এইবোৰ চৰকাৰী ভূমি এইবোৰ হৈছে হেমাবৰী চৰকাৰী ৰিজাৰ্ভৰ মাটি ইয়াত তেওঁলোকে এই ধৰণৰ ঘৰ বনাইছে কাখত পুখুৰী আছে ইটোৰ পিছত তেনেকৈ তামোলৰ বাগান আছে যেটো মুখ্যমন্ত্ৰী আগতেও কৈছিল যে তেওঁলোকে কৃষি কাৰ্যত জড়িত হৈ থাকে কিন্তু এই সকলো বেদখলকাৰী ক'ৰ পৰা তেওঁলোক ইয়ালৈ আহিল তাৰ কোনো তথ্য নাই আৰু বিগত প্ৰায় 15-20 বছৰ প্ৰায় আগ্ৰাসন চলিছে আৰু এয়া হৈছে বনাঞ্চলৰ ভূমি দখল কৰি তেওঁলোকে তাত পুখুৰী খানিছে এইবোৰ তেওঁলোকৰ কলগছৰ বাগান আছে কলৰ বাৰী আছে এইবোৰ হৈছে তামোলৰ বাৰী এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি সকলো সন্দেহযুক্ত নাগৰিক সকলো সংখ্যালঘু নাগৰিক তেওঁলোক বেদখলকাৰী আৰু ক'ৰ পৰা আহিছে মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে নামনি অসমৰ পৰা লাহে একাংশ লোক মধ্য অসমলৈ গ'ল মধ্য অসমত তেওঁলোকে নিজৰ খুপনি পুতিলে তাৰ পাছত এতিয়া তেওঁলোকৰ টাৰ্গেট হৈছে উজনি অসম এই সকল লোক এতিয়া প্ৰায় 150টা পৰিয়াল বুলি কোৱা হৈছে 150টা পৰিয়ালে 114 বিঘা চৰকাৰী ভূমি বেদখল কৰি বহি আছে কিন্তু অতি ৰহস্যজনক কথা যে জিলা প্ৰশাসন লগতে বন বিভাগ ইমান দিন কিন্তু মনে মনে আছে এটো এদিনত হোৱা ঘটনা নহয় এটো এদিনত নিৰ্মাণ কৰা ঘৰ নহয় এইবোৰ অঞ্চল এদিনত তেওঁলোকে এইবোৰ গছ তেওঁলোকে লগোৱা নাই ইয়াৰ কাৰণে তেওঁলোকক 15 বছৰ 10 বছৰৰ প্ৰয়োজন হৈছে এই সময়খিনিত কিন্তু অতি ৰহস্যজনকভাৱে চকু মুদা কুলিৰ ওপৰত আছিল বিয়াগুন বন বিভাগটো আৰু এটো হৈছে একালৰ পটাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি আৰু এতিয়া হৈছে দীপৰঞ্জন শৰ্মাৰ সমষ্টি কিন্তু তাৰ পাছতো ইমান দিন এই কথা পোহৰলৈ অহা নাছিল আজি স্থানীয় ৰাইজে এই সমগ্ৰ ঘটনা জনাইছে যে একাংশ সন্দেহযুক্ত নাগৰিকে সৰু ডাঙৰ জুপুৰি বনাই প্ৰথমতে চৰকাৰী ভূমিত বহিছিল তাৰ পিছতে লাহে তেওঁলোকে পকা ঘৰ নিৰ্মাণ কৰিছে তেওঁলোকে তাত পুখুৰী খাইছে আৰু মধ্য অসমৰ পৰা যেটো মাছৰ যি উৎপাদন বা বজাৰ যিখন মাছৰ বজাৰ সেই বজাৰখন কিন্তু খিলঞ্জীয়া হাতৰ পৰা লাহে এই সন্দেহযুক্ত নাগৰিকসকলে লৈ গৈছে ঠিক যিদৰে সৰুঘাট সৰুপথাৰ উৰিয়ামঘাটত যিখন পাচলি বজাৰ আছিল পাচলিৰ বজাৰখন তেওঁলোকে লাহে খিলঞ্জীয়া হাতৰ পৰা লৈ যায় এয়া হৈছে ভয়ংকৰ পৰিস্থিতি আৰু এনে পৰিস্থিতিত এতিয়া এয়া হৈছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো তামোলৰ বাৰী পুখুৰী ঘৰ পকা ঘৰো তেওঁলোকে নিৰ্মাণ কৰিছে সকলো কিন্তু চৰকাৰী ভূমি 114 বিঘা চৰকাৰী ভূমি বেদখল কৰি এই সকল বহি আছে আৰু স্থানীয় ৰাইজৰ দাবী যে অতি শীঘ্ৰেই এই সামগ্ৰীটো উচ্ছেদ অভিযান চলাব লাগে যিদৰে উৰিয়ামঘাটৰ পৰা কোৱা হৈছিল মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰেই উৰিয়ামঘাটৰ এই অঞ্চলসমূহত তেওঁলোকে অভিযান চলাওক আৰু কিছু সময় আগতে মই এটা লাইভত আপোনালোকক দেখুৱাইছিলো যে উৰিয়ামঘাটৰ পৰা কেনেকৈ জাকে অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিক তেওঁলোক পলায়ন কৰিছিল নিশাৰ ভিতৰতে তেওঁলোকৰ এটাই লক্ষ্য
উচ্ছেদ অভিযান চলাৰ আগে আগে গৈ অন্য এটা স্থানত তেওঁলোকে খোপনি পুতিব লাগে ঠিক এতিয়া সামগ্ৰী যেটো অঞ্চল মই কৈছো হাতীবৰী হেমাবৰী যিখন চৰকাৰী ৰিজাৰ্ভ আছে চৰকাৰী বনাঞ্চল হেমাবৰী নামটো যেটো বৰঙাতলি অঞ্চলত আছে সামগ্ৰী অত্যন্ত গুৰুত্বপূৰ্ণ এটা অঞ্চল তাত বিভিন্ন ধৰণৰ মূল্যবান গছ গছনি পোৱা যায় বুলি কোৱা হৈছে কিন্তু সেই বনাঞ্চলতেই প্ৰায় 150টা খণ্ডযুক্ত নাগৰিকৰ পৰিয়ালে প্ৰায় 20 বছৰ অধিক ধৰি তেওঁলোকে তাত বহি আছে আৰু তেওঁলোকৰ আগ্ৰাসনত এতিয়া সংকটত পৰিছে তাত থকা স্থানৰ লোকসকল তেওঁলোক চিন্তাত পৰিছে তেওঁলোকে কৈছে এই অঞ্চলত থকা অন্য যিসমূহ ভূমি আছে খিলঞ্জীয়া লোকৰ যিসমূহ ভূমি আছে সেই ভূমিসমূহৰ ওপৰতো কিন্তু এই সকল খণ্ডযুক্ত নাগৰিকৰ চকু আছে আৰু এতিয়া সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদৰ কথা চলাইছে কাৰণে বা উচ্ছেদৰ কথা চলি আছে কাৰণে তেওঁলোকে ভয় খাইছে তেওঁলোকে নিখাটোৰ ভিতৰতে তেওঁলোক আঁতৰি গৈছে উৰিয়াম ঘাটৰ পৰা কিন্তু অসমৰ জেনিয়ে চাই তেনিয়ে এই ধৰণেৰে অবৈধ বেদখলকাৰী ঘৰ দেখিবলৈ পাব সকলো চৰকাৰী ভূমিত বহি আছে বনাঞ্চলৰ ভূমিত বহি আছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে সেই হেমবৰী যিখন বনাঞ্চলৰ অঞ্চলৰ কথা কৈছো এই হেমাবৰী চৰকাৰী ৰিজাৰ্ভৰ অঞ্চলত কিদৰে আগ্ৰাসন হ'ল কেনেকৈ এই বেদখলকাৰী তালৈ আহিলে কাৰ ছত্ৰছায়াত আহিছিল কোন চৰকাৰৰ দিনত আহিছিল সকলো তদন্ত হ'ব লাগে বুলি কৈছে কিন্তু স্থানীয় ৰাইজৰ মন্তব্য আপোনালোকক প্ৰথমতে শুনা বিচাৰিছো এখন আপোনাৰ সামগ্ৰী বৰঙাতলি ৰিজাৰ্ভ ইয়াত দেখিবলৈ পোৱা গৈছে যে চৰকাৰী ভূমি কিমান মান আছে ইয়াত প্ৰায় 140 বিঘা 150 বিঘা মাটি ইয়াত চৰকাৰী ভূমি আছে কিন্তু বৰ্তমান বেদখলকাৰীসকলে ইয়াত বেদখল কৰি পেলাই ইয়াত ঘৰ চৰ বনাই পেলাই ইয়াত পৰিয়াল জীৱিকা চলাই আছে ক'ৰ পৰা আহিছে মানুহ এইসকল সন্দেহযুক্ত বুলি ধৰিব লাগিব কাৰণ ইয়াত আমি দেখিবলৈ পাইছিলো 2000 চনৰ পিছৰ পৰা তেতিয়া কিন্তু ইয়াত ৰিজাৰ্ভে হৈ আছিলে আৰু আমাৰ পূৰ্বপুৰুষসকলো আমি শুনা পাওঁ যে ইয়াত এটা ডাঙৰ চৰকাৰী ৰিজাৰ্ভ আছিলে তেতিয়াও কিন্তু ইয়াত কোনো বসতিপূৰ্ণ ইয়াত সৰু সৰু জুপুৰিবিলাক নাছিলে কিন্তু বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমে দেখা পাইছে যে ইয়াত বহুত সৰু সৰু জুপুৰিসমূহ ইয়াত আপোনাৰ গঢ়লৈ উঠিছে আৰু ইয়াত যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহৰ ইয়াত নেমু খেতি হওক কলৰ খেতি হওক ধানৰ খেতি সৰিয়হৰ খেতি বা লগতে মৰাপাটৰ খেতিসমূহ কৰি আছে তেওঁলোকে ইয়াত চৰকাৰী ভূমি বুলিবলৈ ইয়াত কিবা আছে চৰকাৰী ভূমি ইয়াতো আমি দেখিবলৈ পালো চৰকাৰী ভূমি বুলিবলৈ ইয়াত এডোখৰো মাটি নাই দেখোন ইয়াত মানুহৰ ঘৰসমূহ ইয়াত সাজি ইয়াত উঠিছে যিহেতু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলি আছে কি ক'ব মুখ্যমন্ত্ৰী হয় নিশ্চিতভাৱে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত যিসমূহ অবৈধ বেদখলকাৰীয়ে যি চৰকাৰী ভূমিসমূহ যি অধিগ্ৰহণ কৰি আছে তাত যি আমি দেখিবলৈ পাইছো যে বেদখল কৰি আছে চৰকাৰে সেই বেদখল কৰি থকাৰ কাৰণে আমি চৰকাৰখনক ধন্যবাদ জনাইছো আৰু লগতে আৰু এটা কথা ক'বলৈ বিচাৰো যে আমি স্থানীয় সামগ্ৰীবাসী হিচাপে সামগ্ৰী বৰঙাতলি যিটো ৰিজাৰ্ভ সেই বৰঙাতলি ৰিজাৰ্ভটোৰ ক্ষেত্ৰতো চৰকাৰখনে হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে সামগ্ৰী ৰাজচক্ৰ বিষয়া আৰু নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছো অতি সোনকালে যাতে এই সামগ্ৰী হওক বা ৰূপহী যিসমূহ গ্ৰেজিং যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহ তৎকালীনভাৱে সোনকালে মুকলি কৰি পেলাই ইয়াত সৰু সৰু ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি উঠিবলৈ অনুৰোধ জনাইছো গৰু চৰণীয়া পথাৰ চৰকাৰী বিল এইবিলাক উচ্ছেদ কৰিব লাগে গতিকে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে আৰু এইটোতো বিজেপি চৰকাৰে কৰা নাই নহয় এইটো কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছে বিজেপি চৰকাৰে মাথো এটা ইমপ্লিমেণ্ট কৰিছে মানে তৰুণ গগৈয়ে কৰি থোৱা যোৱা আইনখন কাৰ্যকৰী কৰিছে গতিকে প্ৰথমতে আমি ভুল দিব লাগিব এতিয়া কংগ্ৰেছ চৰকাৰ আজি মই নকওঁ এই মানুহখিনি উচ্ছেদ কৰক এই মানুহখিনি কাইলৈ যদি উচ্ছেদ কৰে জগৰীয়া কোন হ'ব কংগ্ৰেছ চৰকাৰ হ'ব কাৰণ তৰুণ গগৈ চহী কৰি থৈ গৈছে আছাম গেজেটত এভেকশ্যন অৰ্ডাৰত এওঁলোকে ইমপ্লিমেণ্টহে কৰিছে মই কোনো চৰকাৰৰ পক্ষপাতি নহয় মই বিজেপিৰো পক্ষপাতি নহয় মই কংগ্ৰেছৰ পক্ষপাতি নহয় মই ৰাইজৰ এজন সাধাৰণ নাগৰিক হিচাপে মই ক'ব বিচাৰিছো চৰকাৰবিলাকে এই ভুলকৈ কৰে কাইলৈ এই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব তাৰ দায়িত্ব কোনে ল'ব কংগ্ৰেছে ল'ব কেতিয়াও নলয় কংগ্ৰেছে আজি বিভিন্ন জেগাত উচ্ছেদ হৈ আছে কংগ্ৰেছে লৈছে নেকি কিন্তু তোমালোকেতো দুখ কৰি থৈ গৈছা তোমালোকে আছাম গেজেটেড বনাই থৈ গৈছা যে চৰকাৰী ৰিজাৰ্ভবিলাকে মানে এভেকশ্যন কৰিব লাগে গতিকে প্ৰথম জগৰীয়া কংগ্ৰেছ চৰকাৰ কংগ্ৰেছে এই ভুলটো নকৰাহেঁতেন আজি বিজেপিয়ে কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে কংগ্ৰেছে কৰি থৈ গৈছে গতিকে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছো যে যিমান মই আজি আমাৰ গাঁওখনৰ ৰিজাৰ্ভ বুলি কোৱা নাই অসমৰ যিমান চৰকাৰী গেজিং ৰিজাৰ্ভ আছে ফৰেষ্ট ৰিজাৰ্ভ আছে চৰকাৰী বিল আছে খাল আছে এইবিলাক উচ্ছেদ কৰি তাত উদ্যোগ কৰক কৃষি উদ্যোগ কৰক কৃষি জাগৰণ কৰক কৃষি আন্দোলন কৰক
স্থানীয় ৰাইজৰ মন্তব্য শুনিলে সেই চৰকাৰী ৰিজাৰ্ভখনৰ এবিঘা ভূমিও এতিয়া নাই বুলি তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকে কৈছে কংগ্ৰেছ চৰকাৰৰ দিনত এই সকল লোক ইয়ালৈ আহিছিল আৰু খেতি কৰাৰ চলেৰে তেওঁলোকে আহিছিল আৰু বনাঞ্চলৰ ভূমিত সেই অঞ্চলটোত যিমানেই কলৰ খেতি হয় যিমানেই অন্য যি খেতি নহওক সকলো এই খণ্ডযুক্ত নাগৰিকসকলে কৰে বেদখলকাৰীসকলে কৰে আৰু চৰকাৰী ভূমি এবিঘা দুবিঘাকৈ 114 বিঘা চৰকাৰী ভূমি এই বেদখলকাৰীৰ হাতলৈ গুচি গ'ল তেওঁলোকক এতিয়া কেনেকৈ উচ্ছেদ চলাব পাৰি সেইটো চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰক মই আপোনালোকক পুনৰবাৰ দেখুৱাইছো এয়া হৈছে দৃশ্যাংশ এয়া চৰকাৰী ভূমি যিখন হেমাবৰী চৰকাৰী ৰিজাৰ্ভ বুলি কোৱা হৈছে 114 বিঘাৰ অধিক ভূমি আছিল কিন্তু এইদৰে বেদখলকাৰীয়ে তাত ঘৰ বনাইছে এইবোৰ হৈছে বেদখলকাৰীৰ ঘৰ এইবোৰ হৈছে বেদখলকাৰীৰ তামোলৰ বাগান বিভিন্ন ধৰণৰ ফিচাৰী আছে বিভিন্ন ধৰণৰ কৃষি কৰ্ম তেওঁলোকে কৰে আৰু লাহে লাহে তেওঁলোকে বজাৰখনো দখল কৰিছে বজাৰত তেওঁলোকে এই চৰকাৰী ভূমিত তেওঁলোকে বিনামূলীয়াকৈ তেওঁলোকে কোনো ধৰণৰ নিজৰ মাটিৰ খৰচ নোহোৱাকৈ তেওঁলোকে ইয়াত মাছ পালন কৰে খেতি কৰে আৰু এইবোৰকে তেওঁলোকে বিক্ৰী কৰি এই কলৰ বাৰী আছে সকলো তেওঁলোকে ইয়াতে কৰি বনাঞ্চলৰ ভূমি বেদখল কৰি অবৈধভাৱে তেওঁলোকে সকলো কাম কৰি গৈছিল কিন্তু অতি ৰহস্যজনকভাৱে ইমান দিন নগাঁও জিলা প্ৰশাসন লগতে সামগ্ৰী যি স্থানীয় তেওঁলোকৰ খণ্ড বিষয়া কাৰ্যালয় আছে বন সংমণ্ডল আছে সামগ্ৰী সকলো কিন্তু চকু মুদা কুলিৰ ৰূপত আছিল তেওঁলোকে একো দেখাই নাছিল তেওঁলোকৰ মতে ইয়াত একো হোৱাই নাছিল কিন্তু এই মাত্ৰ মই যি মন্তব্য শুনালো আপোনালোকক স্থানীয় ৰাইজে মন্তব্য কৰিছে যে খেতি কৰাৰ চলেৰে এঘৰ দুঘৰ মানুহ প্ৰথম তালৈ আহিছিল আৰু অহাৰ পিছত এতিয়া গুজেই গজালি মেলি 150টা পৰিয়ালে সেই অঞ্চলত বসবাস কৰি আছে এতিয়াও ৰহস্যজনকভাৱে মৌন বন বিভাগ এতিয়াও বন বিভাগৰ হট সাহস নাই যে তাত গৈ তেওঁলোকে আগতীয়াকৈ উচ্ছেদ অভিযান চলিব লাগে তাৰ কাৰণে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক তেওঁলোকে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক তেওঁলোকে আহ্বান জনাইছে যাতে এই পূৰ্বতে থকা হেমাবৰী যিখন চৰকাৰী ৰিজাৰ্ভ যিখন নামত ৰিজাৰ্ভ হৈ থাকিল এতিয়া তাত কোনো বনাঞ্চলৰ কোনো সংকুট্ট নাই কোনো ধৰণৰ তাত এজোপা গছো নাই সকলো কাটি তহিৰং কৰি পেলালে আৰু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈ আছিল যে একাংশ বেদখলকাৰীৰ টাৰ্গেটে হৈছে যে অসমৰ বনাঞ্চলসমূহ যিসমূহ বনাঞ্চল আছে লগতে কোৱা হৈছে ৰূপহী অঞ্চলতো ৰূপহীহাট ধিং এই অঞ্চলসমূহ বিভিন্ন বেদখলকাৰী তাত আছে বিভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আহি এদৰে বনাঞ্চলৰ ভূমিত তেওঁলোক যেনেকৈ মন যায় তেনেকৈ বহিছে প্ৰথমতে দুঘৰ আহে তাৰ পিছত তিনিঘৰ হয় লাহে লাহে এখন গাঁও দুখন গাঁও তিনিখন গাঁও তেওঁলোকে বহাই গৈ থাকে কিন্তু আজি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জুইপুৰি হাত পালে আৰু এইখিনি সময়ত যদি খিলঞ্জীয়া ৰাইজ সাৰ নাপায় তেন্তে কিন্তু অস্তিত্বৰ সংকটত ভুগিব লাগিব আৰু এই যি বৰঙাতলিৰ হেমাবৰীৰ যিসকল ৰাইজ আছে তেওঁলোকে আজি নিজৰ এই কথা বুজি পাইছে আৰু তেওঁলোকে এটা কথা কৈছে যে খণ্ডযুক্ত লোকৰ আগ্ৰাসনত এনেকুৱা নহয় তালৈ সদায় নতুন নতুন মানুহৰ আগমন ঘটে বিভিন্ন প্ৰান্তৰ লোক তালৈ আহে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে ফিনিশ আসাম জেহাদ এয়া ফিনিশ আসাম জেহাদৰ এটা অংশ হ'ব পাৰে তাৰ কাৰণে কোৱা হৈছে যে যিকোনো পৰিস্থিতিত অতি শীঘ্ৰেই এই অঞ্চলসমূহৰ পৰা এইসকল লোকক তাৰ পৰা খেদি পঠাব লাগে যিসকল বনাঞ্চলৰ ভূমিত বহি দীৰ্ঘদিনে বনাঞ্চল ধ্বংস কৰিলে বনাঞ্চল বুলিবলৈ একো নাই তাত তেওঁলোকে পকা ঘৰ বনাইছে কোনো ধৰণৰ খাজনা তেওঁলোকে নিদিয়ে কোনো ধৰণৰ মাটি নথিপত্ৰ তেওঁলোকৰ হাতত নাই কিন্তু দৃশ্য হৈছে এয়া একোজন খিলঞ্জীয়া নাগৰিকৰ হাততো মানুহৰ হাততো আসলতে ইমানখিনি মাটি নাই যেটো দুৰ্ভাগ্যৰ কথা আমাৰ বেদখলকাৰী হাতত আছে আৰু এজন বেদখলকাৰীয়ে জমিদাৰৰ নিচিনাকৈ তেওঁলোকে থাকিব পাৰিছে তেওঁলোকৰ হাতত বনাঞ্চলৰ ভূমি আছে তেওঁলোকৰ হাতত প্ৰায় 5 বিঘা 6 বিঘা 7 বিঘাকৈ তেওঁলোকৰ তামোলৰ বাগান আছে কলগছৰ বাগান আছে 5-6 বিঘা তাত ফিচাৰী আছে তাত তেওঁলোকে মাছ পালন কৰে তাৰ পিছত গৈ তেওঁলোকে খিলঞ্জীয়াৰ যিখন বজাৰ আছে সেই খিলঞ্জীয়াৰ বজাৰখনত তেওঁলোকে হাতুৰা মাৰিছে কাৰণ অসমৰ খিলঞ্জীয়া লোকসকলে যদি আজি খেতি কৰিবলৈ যাব লগা হয় তেন্তে প্ৰথমতে মাটি ক্ৰয় কৰিব লাগিব তাৰ পাছত তেওঁলোকে তাত অত্যাধিক দাম দিব লাগিব তাৰ পাছত তেওঁলোকে বজাৰ যেতিয়া সামগ্ৰী বিক্ৰী কৰিবলৈ যাব এই সকল খণ্ডযুক্ত বেদখলকাৰীৰ লগত তেওঁলোকে ফেৰ মাৰিব নোৱাৰে দামৰ ক্ষেত্ৰত আৰু এতিয়া এইদৰেই মধ্য অসমৰ বজাৰখন একাংশ বেদখলকাৰী হাতলৈ গৈ আছে যেটা এটা ভয়ংকৰ তথ্য কিন্তু মুখ্যমন্ত্ৰীক এই সকল লোকে বাৰম্বাৰ আহ্বান জনাইছে যে বেদখলকাৰীৰ কবলৰ পৰা এই বৰঙাতলিৰ হেমাবৰীৰ 114 বিঘা চৰকাৰী ভূমিত অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলাওক আৰু উচ্ছেদ অভিযান চলোৱাৰ সময়ত তাৰ স্থানীয় ৰাইজে মন্তব্য কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত এই সকল লোক তালৈ আহিছিল এটা বিজেপি চৰকাৰে এই সকল লোকক তাৰ পৰা খেদি পঠাওক এই সকল লোকৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ নাই তেওঁলোকে সেই অঞ্চলত সামগ্ৰী অঞ্চলত তেওঁলোকে ভোট নিদিয়ে তেওঁলোক বেলেগ অঞ্চললৈ যাব লগা হয় এইবোৰ সকলো ফিনিশ আসাম জেহাদৰ একোটা অংশ যোনে যেনেকৈ পাৰে তেনেকৈ তেওঁলোকে বনাঞ্চলৰ ভূমি দখল কৰিছে
চৰকাৰী ভূমি তেওঁলোকে দখল কৰি বহি আছে আৰু কোৱা হৈছে যে মৰিগাঁও নগাঁও ঢিং বটদ্ৰৱা লাহৰীঘাটৰ পৰা প্ৰব্ৰজন চলি আছে আৰু এটো হৈছে সামগ্ৰী অঞ্চল এই সকল লোক কৰ পৰা আহিল ওলাব কাৰণ 20-25 বছৰ হৈ গল তেওঁলোক তাত আছে কিন্তু প্ৰথমতে তেওঁলোকে তামোলৰ বাগান শাক-পাচলি মাছৰ লগতে মিস্ত্ৰী দিন হাজিৰা আদি কাম কৰাৰ সমান্তৰালভাৱে তেওঁলোকে বনাঞ্চলৰ ভূমি দখল কৰাৰ পাছত তেওঁলোকে শাক-পাচলিৰ ওপৰত নিৰ্ভৰশীল হৈ সৰু পথাৰ লগতে বিভিন্ন প্ৰান্তৰ বজাৰসমূহ তেওঁলোকে দখল কৰিছিল এতিয়া সামগ্ৰীৰ কথা কৈ আছো সামগ্ৰীৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নগাঁও আৰু মধ্য অসমৰ মধ্য বেল্টৰ বিভিন্ন প্ৰান্তত যে অবৈধ বেদখল হৈছে হেতু ইয়াৰ আগতে প্ৰমাণ হৈছে স্থানীয় ৰাইজে বহুবাৰ মন্তব্য কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ আগলৈকে বন বিভাগে হওক ৰাজহ বিভাগে হওক বিয়াগুম জিলা প্ৰশাসনে হওক সকলো মৌন আছিল সকলোৱে দেখিছে যে বেদখল হৈছে কিন্তু সকলো চকুমুদা কুলিৰ ওপৰত আছিল সকলো কুম্ভকৰ্ণৰ নিদ্ৰাত আছিল তেওঁলোক উঠিব নিবিচাৰে তেওঁলোকে দেখিছিল আৰু বন বিষয়াসকলৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব এই যি হেমাবৰী যেটো চৰকাৰী ৰিজাৰ্ভ এটো সামগ্ৰিক বন সংমণ্ডলৰ অন্তৰ্গত তে বন সংমণ্ডলৰ অন্তৰ্গত বিষয়াসকলে ইমান দিনে কি দেখা নাছিল যে 20 বছৰে তাত ঘৰ বনাই আছে 20 বছৰৰ ভিতৰত তাত তামোলৰ বাগান গঢ়ি উঠিল চৰকাৰী ভূমি তেওঁলোকে এই সকল লোকক বহিবলৈ কেনেকৈ দিব পাৰিলে কি কাৰণে দিলে কোনোবা চৰকাৰী বিষয়ে ধনৰ বাবদ মেনেজ হৈছিল নেকি একাংশ মাতব্বৰ বা মাটি দালাল এই সমূহ ঘটনা জড়িত আছে নেকি সকলো তদন্ত হ'ব লাগে স্থানীয় ৰাইজে দাবী কৰিছে যে অতি শীঘ্ৰে তদন্ত হওক আৰু উচ্ছেদ অভিযান চলাওক এই হেমাবৰীৰ প্ৰায় 114 বিঘা চৰকাৰী ভূমি ধন্যবাদ